শিক্ষাখণ্ড অন্তর্গত আমাৰ ইউনিফৰ্ম মানে আমাৰ চৰকাৰী স্কুলবোৰত ইউনিফৰ্ম যোগান দিয়াৰ মানে যিটো আগৰ পৰা দি আছিল সেই নীতি নিয়ম আমি দেখিবলৈ পালোঁ। গৌৰীপুৰ প্ৰাথমিক শিক্ষা বিষয়া দেৱাশিষ মানে সিংহ আৰু সৰ্বশিক্ষা মিছনৰ একাংশ বিষয়া কৰ্মচাৰীয়ে মিলি যিটো মানে ইউনিফৰ্মৰ নামত এটা নীতি নিয়মক মানে উলংঘা কৰি এটা অঘোষিত মানে এটা সিন্ডিকেট একতাত গঢ়ি তুলিছে। আমি চৰকাৰী নীতি নিয়ম যিটো গাইডলাইন আছে গাইডলাইনক মানে উলংঘা কৰি মানে চৰকাৰী নীতি নিয়ম মতে কিছুমান টেৰিটৰি বান্ধি দিয়া আছে, সেই টেৰিটৰি মতে নকৰি তেখেতে কৌশলেৰে তেখেতে মানে স্কুল কমিটি আৰু মানে স্কুল কমিটিত ইয়াতে মানে কি নাই, যিহেতুকে গোটেই কমপ্লিট মানে কিখিনি আমি আমাৰ সৰ্বশিক্ষা মানে মিছনৰ বিষয়ে মানে কৰ্মচাৰীটো মানে জড়িত হৈ আছে, বিঅ'চৰো জড়িত হৈ আছে। তেখেতসকলে এইটো গোটেইখিনি চিষ্টেম কাৰ্যসাধী কৰি এটা ধংঘটাৰ একটা মানে কৌশল মানে ৰচিছে। একচুৱেলি আমি বিচাৰিছোঁ যে কি যে এই চৰকাৰী স্কুলত একদম মানে শ্ৰমজীৱী মানুহৰ ল'ৰা ছোৱালী মানে পাঠদান কৰে, তেখেতসকলে যাতে এটা ভাল মানে উন্নত মানৰ যাতে এটা কাপোৰ টোপা পায় আৰু যাতে ভাল যাতে শিক্ষা ব্যৱস্থা হয়, আমি এইটোৱে বিচাৰিছোঁ। তো ইয়াৰ বিৰুদ্ধে আমি যোৱাকালি আমি উপায়ুক্ত মহোদয়ক আমি লিখিত অভিযোগ দাখিল কৰিছোঁ, যাতে উপায়ুক্ত মহোদয়ে যাতে আয়ুক্ত মহোদয়ে যাতে ইয়াৰ ওপৰত যাতে এটা উচিত তদন্ত কৰি যাতে মানে বাছনি প্ৰক্ৰিয়া যাতে ভাল কৰি কি কৰি যাতে দিয়ে যাতে আমাৰ দুখীয়া ল'ৰা ছোৱালীটো যাতে উপকৃত কৰে। মানে আমাৰ কণ ল'ৰা ছোৱালীৰ মানে ল'ৰা ছোৱালীৰ যিবিলাক মানে ইউনিফৰ্ম বিনামূলীয়া যি ইউনিফৰ্ম, এই ইউনিফৰ্ম মানে বাছনিৰ ক্ষেত্ৰত আমাৰ সিহঁতে অলপ খেলি মেলি কৰিছে, যাৰ কাৰণে আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই মানে বিভাগক জনাব বিচাৰিছোঁ বা আমাৰ জিলা উপায়ুক্তক মই জনাব বিচাৰিছোঁ যিটো মানে বাছনিত কেনেধৰণে খেলি মেলি কৰিছে। বিগত দিনত যিবোৰ মানে ইয়াত আমাৰ যিবোৰ এণ্টাৰপ্ৰাইজে বা ট্ৰেডাৰ্ছে যিবিলাক মাল ছাপ্লাই দিছিল, মানে কাপোৰ ছাপ্লাই দিছিল বা ইউনিফৰ্ম ছাপ্লাই দিছিল, সেই ইউনিফৰ্মবিলাক নিম্নমানৰ হোৱাৰ কাৰণে, অসম্পূৰ্ণ হোৱাৰ কাৰণে, ত্ৰুটিপূৰ্ণ হোৱাৰ কাৰণে এইবিলাক দোকানক চাব ষ্টেণ্ডাৰ্ড কৰিছে। মিছন ডিৰেক্টৰৰ ফালৰ পৰা যিবিলাক দোকানক চাব ষ্টেণ্ডাৰ্ড কৰিছে, সেই দোকানবিলাকে আকৌ সিহঁতে চিলেকশ্যন কৰিছে, সিহঁতে কায়দাৰে কৌশলেৰে আকৌ এই দোকানবিলাক চিলেকশ্যন কৰিছে, যাৰ কাৰণে আপোনাৰ চেনেলৰ জৰিয়তে মই যিবিলাক চাব ষ্টেণ্ডাৰ্ড দোকানক অলৰেডি সিহঁতে চিলেকশ্যন কৰিছে এইবিলাক বাতিল কৰাৰ দাবী জনাইছোঁ। আৰু লগতে মানে এই চাব ষ্টেণ্ডাৰ্ড যিবিলাক দোকান ঘোষণা কৰিছে, এই চাব ষ্টেণ্ডাৰ্ড দোকানবিলাকক মানে কেনেকৈ সিহঁতে বাছনি কৰিছে তাৰো এটা ইনকুৱাৰী আমি বিচাৰিছোঁ, তদন্তৰ এটা বিচাৰিছোঁ। যে যিবিলাক চাব ষ্টেণ্ডাৰ্ড কৰিছে, মানুহ ছেম আছে, দোকান নাম চেঞ্জ কৰিছে, কৌশলেৰে নামটো চেঞ্জ কৰিছে, মানুহ ছেম মানুহ আছে, যিবিলাকে ইয়াৰ আগত দিছিল, যিবিলাকক চাব ষ্টেণ্ডাৰ্ড অলৰেডি ডিক্লেয়াৰ কৰিছে, এই চাব ডিক্লেয়াৰ কৰা দোকানবিলাক কেনেকৈ আকৌ সিহঁতে মানে কিহৰ টেণ্ডাৰত সিহঁতে নাম নিবিদা লাভ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মানে তদন্ত বিচাৰিছোঁ আৰু যোনে ইয়াৰ লগত জড়িত আছে গোটেই এটা মানে শাস্তি বিচাৰিছোঁ। একচুৱেল গাইডলাইন হিচাপত মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগে, 3 বছৰৰ অভিজ্ঞতা থাকিব লাগে। যিবিলাক দোকানত 3 বছৰৰ এক্সপিৰিয়েঞ্চ অভিজ্ঞতা আছে সেইবিলাক দোকানকে সিহঁতে চিলেকশ্যন কৰিব পাৰে। কিন্তু আমি দেখিবলৈ পাইছিলোঁ যিবিলাক নতুনকৈ দোকান কৰিছে, 1 বছৰ হৈছে দোকানত, সেইবিলাক দোকানত সিহঁতে চিলেকশ্যন কৰিছে। আৰু যিবিলাক নতুন দোকান আছে এইবিলাক দোকানত মানে বিল' 1 লাখৰ তলত দিব পাৰে, কিন্তু সিহঁতে 1 লাখৰ ওপৰত দিব এইবিলাক চিলেকশ্যন কৰিছে। গতিকে ইয়াৰ লগত নিশ্চয় কিবা এটা সিহঁতে বুজাবুজি আছে। গতিকে স্কুল কমিটিবিলাকৰ লগত, স্কুল হেডমাষ্টাৰৰ লগত নিশ্চয় লগৰ কিবা এটা বুজাবুজি থকাৰ কাৰণে সিহঁতে এই গোটেই কাৰবাৰটো কৰিছে। আৰু ইয়াত যিজন আমাৰ বিঅ' আছে, বিঅ'গৰাকী মানে দম্বালি মাৰি থাকে বুলি সকলো সময়তে নিজকে মানে শাসকীয় পক্ষৰ বুলি কয়, সিহঁতে মন্ত্ৰীৰ লগত চেনেলত থকা বুলি কথা কয়। গতিকে হ'ব পাৰে তেখেতে নিজৰ ইচ্ছামতে কল কৰিব পাৰে। গতিকে আমি গোটেই ঘটনাটোৰ এটা উচিত তদন্ত বিচাৰিছোঁ আৰু যোনে ইয়াৰ লগত জড়িত আছে, যিবিলাক চাব ষ্টেণ্ডাৰ্ড দোকানত সিহঁতে অন্তৰ্ভুক্ত কৰিছে, দোকানখিনি বাতিল কৰিব বিচাৰিছোঁ। আৰু আমাৰ এই দুখীয়া ল'ৰা ছোৱালীকৰ যাতে মানে গুণগত কাপোৰ পায়, যাতে ইউনিফৰ্ম পায়, তাৰ কাৰণে দিয়াৰ আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।